আজিৰ দিনত জয় জুবিন দা বুলি ক'বলৈ কোনো এজন মানুহ নাই। কেৱল বিজেপি জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, আই কংগ্ৰেছ জিন্দাবাদ, এইবোৰেই চলি আছে অসমত। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ফেচবুকত আপোনালোকে এনেই লিখি আছে। এনেকৈ হ'লে জুবিন দাই কেতিয়াও ন্যায় নাপায়, কোনো দিন ন্যায় নাপায়। আপোনালোকে চাব, লক্ষ্য কৰিব কথাটো। আজি মই কোৱা কথাষাৰ আপোনালোকে লিখি থ'ব। মই যদি মিছাই কৈছোঁ, এনেকৈ হ'লে আপোনালোকে আজি পাহৰিছে, কাইলৈ পাহৰিছে, পৰহিলে একেবাৰে আপোনালোকে জুবিন গাৰ্গক পাহৰি যাব। কাইলৈ পৰহিলে কংগ্ৰেছ চৰকাৰ আহি যাব বা বিজেপি আহি যাব, কিন্তু জুবিন দা ক'ত যাব? জুবিন দা ক'ত যাব? তেখেতৰ ন্যায় ভাই ৰখি যাব, কেতিয়াও আগবাঢ়ি নাযাব। আমাৰ চৰকাৰখন এনেকুৱাই। কংগ্ৰেছ আৰু বিজেপিক পাই ৰাইজে জুবিন গাৰ্গক কিন্তু পাহৰি গৈছে। কথাটো হয়নে নহয় কওক? জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ফেচবুকৰ তলত কমেণ্ট বক্সত লিখিলেই নহ'ব যে জাষ্টিছ ফৰ জুবিন দাক ন্যায় লাগে। সেই বুলি কমেণ্ট বক্সত লিখিলেই নহ'ব। এই ন্যায় বস্তুটো, জুবিন দাক যে ন্যায় দিব লাগে, এই ন্যায় বস্তুটো চৰকাৰে ভালদৰে চিৰিয়াছলি লোৱাই নাই। আপোনালোকে কেছটো গম পাইছে নাই? এতিয়া বৰ্তমান ইলেকশ্যন আহি আছে। কংগ্ৰেছ আৰু বিজেপিৰ কাৰণে তেওঁলোকৰ চৰকাৰখন মেইন, জুবিন গাৰ্গ মেইন নহয়। ৰাইজে কিন্তু পাহৰি গৈছে যোৱা ছেপ্টেম্বৰ মাহত আৰু নৱেম্বৰ মাহত কেনেকুৱা হাংগামা হৈ গৈছিল গোটেই অসমত জুবিন দাৰ কাৰণে। জুবিন দাক ন্যায় দিবৰ কাৰণে কত কি হৈ গ'ল। কিন্তু আজি সেই দিনটো নাই। আজি কংগ্ৰেছ আৰু বিজেপিৰ মাজত লফৰা হৈ আছে। এই লফৰাৰ কাৰণে কংগ্ৰেছে ভাবি আছে মই গৌৰৱ গগৈক জিকাওঁ, বিজেপিয়ে ভাবি আছে হিমন্ত বিশ্ব শৰ্মাক জিকাওঁ। জুবিন গাৰ্গ ক'ত গ'ল? হয়নে নহয় কথাটো? জুবিন গাৰ্গৰ ন্যায়টো ক'লে গ'ল? ন্যায়টো নম্বৰ ওৱান ন্যায়, তাৰপিছতহে চৰকাৰ মোৰ মতে। গতিকে বন্ধুসকল, আপোনালোকে জুবিন দাক পাহৰি গৈছে। মই এইটো কথা বেয়া পাইছোঁ, বহুত বেয়া পাইছোঁ। আজিকালি ফেচবুকটো খুলিবই নোৱাৰে। কেৱল গৌৰৱ গগৈ জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, এইবিলাকে আহি আছে। আৰে জুবিন দা ভিডিঅ' এটাই নহা হ'ল আজিকালি। কি হৈছে মানে আজিকালি? মই একো বুজি পোৱা নাই। জুবিন দাক সকলোৱে পাহৰি গৈছে। আজি পাহৰিছে, কাইলৈ পাহৰিছে, পৰহিলে একেবাৰে পাহৰি যাব জুবিন গাৰ্গক। কিন্তু এসময়ত যে আপোনালোকে চিঞৰি আছিলে, সেইটো কথা মনলৈ কেতিয়াও নাহিব। পাহৰিয়ে যাব জুবিন গাৰ্গক, হয়নে নহয়? কথাটো তেনেকুৱাই হৈ আছে এতিয়া। চৰকাৰ আহিলে, এতিয়া নতুন চৰকাৰ গঠন কৰিব লাগে। জুবিন গাৰ্গ বাদ দে না, গ'ল, সেইটো মৰিলা চেছ, তেনেকুৱা ধৰণৰ কথা, হয়নে নহয়? গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ যে আপোনালোকে লিখি আছে, এই কথাটো কেতিয়া পূৰণ হ'ব? এই কথাটো পূৰণ হ'ব কেতিয়া? আমি তীব্ৰ প্ৰতিবাদ কৰিব লাগিব, গম পাইছে নাই? আমি সকলোৱে একমত হ'ব লাগিব, উত্তেজিত হ'ব লাগিব, তেতিয়াহে হ'ব। আমি জুবিন দাক ন্যায় দিব লাগিব। আমাৰ সকলোৱে সেয়া মতো হয়নে নহয়? গতিকে আমি সকলোৱে উত্তেজিত হ'ব লাগিব, তেতিয়াহে জুবিন দাই ন্যায় পাব, নহ'লে কেতিয়াও নাপায়। গতিকে কংগ্ৰেছ আৰু চৰকাৰ বাদ দিয়ক, যোন জিকি থাকক। কাৰোবাৰ মনত কংগ্ৰেছ সোমাই আছে, কাৰোবাৰ মনত বিজেপি সোমাই আছে, বাদ দিয়ক। কংগ্ৰেছে জিকাৰ পিছতো ৰজা হৈ যাব, বিজেপি জিকাৰ পিছতো ৰজা হৈ যাব। গতিকে ৰজাই প্ৰজাসকলক ডাউনত ৰাখিবই। গতিকে আমি কাকো জিকাই লাভ নাই। যোন জিকি থাকক। আমি আমাৰ কামটো কৰিব লাগে, জুবিন দাক আমি ন্যায় দিব লাগে, কথা সিমানেই, মোৰ কথা সিমানেই। গতিকে আহক, আমি সকলোৱে মিলি জুবিন দাক ন্যায় দিওঁ। আহক, জয় জুবিন দা, জয় আই অসম।